আহোম সৈন্যই জানিছিল ঢোলৰ মাত শুনিলে চুতীয়া সেনানী ৰৈ থাকিব নোৱাৰে। কিন্তু 1524 খ্ৰীষ্টাব্দত যেতিয়া আহোম সেনাপতি ফ্ৰাংছেংমু বৰগোহাঁইৰ নেতৃত্বত আহোম চুতীয়া ৰাজ্য আক্ৰমণ কৰি ৰাজধানী শদিয়া অধিকাৰ কৰিলে, তেতিয়া চুতীয়া ৰজা নীতিপাল সৈন্য সামন্ত আৰু পত্নী সাধনীৰ সৈতে চন্দনগিৰি পৰ্বতত থিতাপি লৈ গেৰিলা যুদ্ধ আৰম্ভ কৰে। তেতিয়া আছিল বহাগৰ বতৰা। গতিকে চুতীয়া সৈন্যৰ বিহুৰ প্ৰতি থকা দুৰ্বলতাৰ সুযোগ ল'লে আহোমে। চেংৰূপক নামৰ আহোম সেনাপতিয়ে 1524 চনৰ আজিৰ দিনটোতেই গছত উঠি ঢোল পেঁপা বজালে। ঢোলৰ চেউ শুনি চুতীয়া সেনা অধৈৰ্য হৈ পৰিল আৰু আত্মগোপন কৰি থকা ঠাইৰ পৰা ওলাই বিহু মৰাত লাগিল। তাৰ এই সুযোগত আহোম সেনা চুতীয়া সেনাৰ ওপৰত জঁপিয়াই পৰিল। ৰজা নীতিপালে অসীম বীৰত্বৰে যুঁজি যুদ্ধত মৃত্যুবৰণ কৰিলে। কিন্তু ৰাজধানী শদিয়া আক্ৰমণ কৰাৰ সময়ত ৰজা নীতিপালে সন্ধিৰ প্ৰস্তাৱ দি আহোম ৰজাৰ ওচৰলৈ দূত পঠাইছিল। পিছে আহোম ৰজাই সন্ধিৰ চৰ্তত কুবেৰ প্ৰদত্ত সম্পত্তি আৰু ৰাণীৰ সোণৰ মেকুৰী দাবী কৰিছিল। লগতে আহোম সেনাপতি ফ্ৰাংছেংমুং বৰগোহাঁয়ে বিবাহৰ প্ৰস্তাৱ দিছিল বীৰাংগনা সাধনীক। কিন্তু চুতীয়া ৰাজ্যৰ ৰাণী বীৰাংগনা সাধনীয়ে শত্ৰুৰ বিপক্ষে অসীম বীৰত্বৰে সৈতে যুঁজি শেষত সেই কুবেৰ প্ৰদত্ত সম্পত্তি আৰু সোণৰ মেকুৰী বুকুত সাৱটি পৰ্বতৰ শীৰ্ষৰ পৰা জঁপিয়াই মৃত্যুক আঁকোৱালি ল'লে। এনেকৈ 1524 খ্ৰীষ্টাব্দৰ ৭ বহাগত অন্ত পৰিল চুতীয়া সাম্ৰাজ্য। অৱশ্যে চুতীয়া ৰাজ্যৰ ৰজা ধৰ্মধ্বজৰ কন্যা সাধনীৰ বিবাহৰ বিষয়েও আছে ৰসাল কাহিনী। প্ৰবাদ অনুসৰি ৰাজকুমাৰী সাধনীৰ স্বয়ম্বৰ আয়োজন কৰি ৰজা পিতৃয়ে বিবাহ প্ৰাৰ্থীক দিছিল বিশেষ চৰ্ত। সেই অনুসৰি এপাত কাঁড়েৰে এটা কেৰ্কেটুৱা নিধন কৰিবলৈ চৰ্ত দিয়া হৈছিল। সেই চৰ্ত কোনেও পূৰণ কৰিব নোৱাৰিলে। কিন্তু লক্ষ্যভেদ কৰিবলৈ সক্ষম হ'ল নিতাই নামৰ এজন গৰখীয়া, যি পিছলৈ হ'লগৈ সম্ৰাট নীতিপাল। সেই নীতিপালৰ দুৰ্বল নীতিৰ বাবে চুতীয়া সাম্ৰাজ্যৰ অকাল পতন ঘটিল বুলিও বুৰঞ্জীয়ে বৰ্ণনা কৰিছে। ৰাণী সাধনী তথা বীৰাংগনা সাধনীৰ বীৰত্ব জাতিসত্তাৰ বাবে আদৰ্শ। কিন্তু এই সাহসী নাৰীক কেৱল চুতীয়া ৰাণী হিচাপেই ইমান দিনে উপস্থাপন কৰা হ'ল। 1525 চনৰ ৭ বহাগত চুতীয়া সাম্ৰাজ্যৰ পতনৰ পিছত চুতীয়াসকলক আহোম প্ৰশাসনে অসমৰ বিভিন্ন অঞ্চলত সংস্থাপন দিছিল, যাতে তেওঁলোকে পুনৰ একলগ হৈ আহোম ৰাজ্যৰ বিৰুদ্ধে মূৰ দাঙিব নোৱাৰে। ফলত চুতীয়া জনগোষ্ঠীৰ লোকসকল অসমৰ ভিন ভিন ঠাইত সিঁচৰিত হৈ পৰে। চুতীয়াসকলৰ সমাজখন ইমানেই বিস্তৃত যে আহোম চুতীয়া, বৰাহী চুতীয়া আদি কেইবাটাও প্ৰশাখা অসমত আছে। শৰাইঘাট যুদ্ধৰ সেনাপতি লাচিত বৰফুকনো আহোম চুতীয়া সম্প্ৰদায়ৰে আছিল। আনহাতে সতী সাধনী বুলি কৈও দৰাচলতে অপমানিত কৰা হ'ল সাধনীৰ বীৰাংগনা সত্তাক। সেয়ে আমি তেওঁক কৈছোঁ মহিয়সী অথবা বীৰাংগনা সাধনী হিচাপে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।